হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই চেনেল। মোৰ চেনেললৈ আপোনালোকক স্বাগতম। এইটো বগৰীৰ টেঙা মিঠা আচাৰ। তাৰ কাৰণে অলপমান বগৰী লৈছোঁ। বগৰীখিনি ধুই সৰু সৰু ঠাৰিবিলাক এৰুৱাই লৈছোঁ। ৰ'দত নিদিয়াকৈ বগৰীৰ আচাৰ বনাব পাৰি, বহুদিন ভালে থাকিব। বগৰী চাফা কৰা হৈ গ'ল। এতিয়া আচাৰৰ কাৰণে মছলা ৰেডি কৰিছোঁ। শুকান জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। মছলাৰ কাৰণে ইয়াত ধনিয়া গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি, হালধি, চফ অলপমান, গোটা জিৰা, মেথি দানা, ইলাচি আৰু ডালচেনি, তেজপাত, এয়া মছলা ৰেডি হ'ল। মিঠাৰ কাৰণে গুড় লৈছোঁ। বগৰীৰ পৰিমাণ অনুযায়ী মছলা আৰু গুড় দিব লাগিব। কেৰাহীখন গৰম হ'ল, এতিয়া অলপমান পানী দিছোঁ। প্ৰথমতে গুড়খিনি গলাই লৈছোঁ। গেছৰ ফ্লেমটো কম কৰি গুড়খিনি গলাই লৈছোঁ। এতিয়া অলপমান চেনি দিছোঁ। এতিয়া ইয়াতে মছলাৰ গুড়িখিনি দি দিছোঁ। নিমখ দিছোঁ। এতিয়া বগৰীখিনি দি দিছোঁ। গেছটো কমাই ৰাখি বগৰীখিনি লৰাই থাকিব লাগিব। লাহে লাহে বগৰীৰ পৰা ৰসটো ওলাব। এয়া ৰসটো ওলাইছে। নিমখ আৰু মিঠাৰ পৰিমাণ আপোনালোকে টেষ্ট কৰি ল'ব লাগিব। বেছি টেঙা হ'লে নিমখ দিব আৰু বেলেঞ্চ কৰিবলৈ লগতে গুড় বা চেনিও দিব লাগিব। এয়া ৰসটো ওলাইছে। কিছু সময় গেছত ৰাখিব লাগিব। পনীয়া হৈ থাকিলে পাছত আচাৰখিনি বেয়া হৈ যোৱাৰ চান্স থাকিব। এইদৰে আচাৰ বনালে বহুত দিনলৈ ভালে থাকে।
এয়া যথেষ্ট ৰস ওলাইছে। গেছটো কমাই ৰাখি মই লৰাই আছোঁ। আচাৰখিনি হৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এয়া আচাৰ বহুদিনলৈ ভালে থাকে। আচাৰ হৈ গ'ল। Thank you for watching my channel. Take care. Bye bye.